নমস্কাৰ ইণ্টক চাই থকা প্ৰত্যেকগৰাকী দৰ্শককে মুহূৰ্ত ধন্যবাদ জ্ঞাপন কৰিছো ৰাজ্যত পুনৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰক্ষীয়ে মূৰ ফালিলে আৰক্ষীৰ দুই আৰক্ষীৰ মাজত তয়াময়া ৰণৰ সৃষ্টি হৈছে এইবাৰ দেখিবলৈ পোৱা গৈছে দুই আৰক্ষী বিষয়াই থানাৰ চৌহদতে দেখিবলৈ পোৱা গৈছে ভয়ংকৰ মাৰপিটত লিপ্ত হৈছে আৰু এগৰাকী আৰক্ষীয়ে আনগৰাকী আৰক্ষীক ভয়ংকৰভাৱে প্ৰহাৰ কৰাৰ ঘটনা সংঘটিত হৈছে এই মুহূৰ্তত সবিশেষ খবৰ জনাইছো গুৰেশ্বৰ থানাৰ চৌহদৰ ভিতৰতে দুই আৰক্ষীৰ তয়াময়াৰণ গৃহৰক্ষী জোৱানে আক্ৰমণ কৰে আৰক্ষী নায়কক আৰু গাড়ী চালক আব্দুল আলীৰ প্ৰহাৰত আহত সীমান্ত শাখাৰ আৰক্ষী নায়ক পৰেশ ডেকা ব্যক্তিগত সংঘাতৰ বাবে এই ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে আহত পৰেশ ডেকাৰ মূৰত পৰিছে 4টাকৈ চিলাই পৰেশ ডেকাই ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ দেখিবলৈ পোৱা গৈছে ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৰাজ্যত এইবাৰ গুৰেশ্বৰ থানাত আৰক্ষী বিষয়াৰ তয়াময়াৰ ৰণ দেখিবলৈ পোৱা গৈছে যে আৰক্ষী বিষয়াই আনৰ কাজিয়া ভাঙিবলৈ যায় সেই আৰক্ষী এতিয়া এনেদৰে কাজিয়াত লিপ্ত হোৱা দেখিবলৈ পোৱা গৈছে গুৰেশ্বৰত এইবাৰ দুই আৰক্ষী বিষয়াৰ মাজত তয়াময়াৰ ৰণ আৰু আৰক্ষী বিষয়াই আন এগৰাকী আৰক্ষী বিষয়াৰ মূৰ ফালাৰ ঘটনা সংঘটিত হৈছে আৰু আহত যিগৰাকী আৰক্ষী বিষয়া আছে এতিয়া খুদ আৰক্ষীৰ পৰা নিৰাপত্তা বিচাৰি এজাহাৰ দাখিল কৰিছে এতিয়া আৰক্ষীৰ কাষ চাপিব লগা ঘটনা সংঘটিত হৈছে মুহূৰ্তত সেই খবৰ জনাই আছো আমি গুৰেশ্বৰ থানাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুই আৰক্ষী বিষয়াৰ থানাৰ চৌহদতে তয়াময়া ৰণ দেখিবলৈ পোৱা গৈছে দুই আৰক্ষী বিষয়াই কাজিয়াত লিপ্ত হৈছে থানা চৌহদৰ ভিতৰতে গুৰেশ্বৰ থানাৰ চৌহদৰ ভিতৰতে দুই আৰক্ষীৰ তয়াময়া ৰণ গৃহৰক্ষী জোৱানে আক্ৰমণ কৰে আৰক্ষী নায়কক আৰু গাড়ী চালক আব্দুল আলীৰ প্ৰহাৰত আহত সীমান্ত শাখাৰ আৰক্ষী নায়ক পৰেশ ডেকা ব্যক্তিগত সংঘাতৰ বাবে মাৰপিটৰ ঘটনা সংঘটিত হোৱাৰ ভয়ংকৰ ঘটনা সংঘটিত হৈছে আহত পৰেশ ডেকাৰ মূৰত 4টাকৈ চিলনি পৰিছে বুলি জানিব পৰা গৈছে পৰেশ ডেকাই ঘটনা সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ ৰাজ্যত এক ভয়ংকৰ ঘটনা এই মুহূৰ্তত আমি পুনৰবাৰ গ্ৰাফিক্স প্লেটৰ সহায়ত সবিশেষ খবৰ জনাইছো গুৰেশ্বৰ থানাৰ চৌহদৰ ভিতৰতে দুই আৰক্ষীৰ তয়াময়া ৰণ গৃহৰক্ষী জোৱানে আক্ৰমণ কৰে আৰক্ষী নায়কক গাড়ী চালক আব্দুল আলীৰ প্ৰহাৰত আহত সীমান্ত শাখাৰ আৰক্ষী নায়ক পৰেশ ডেকা ব্যক্তিগত সংঘাতৰ বাবে ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে আৰু আহত পৰেশ ডেকাৰ মূৰত পৰিছে 4টাকৈ চিলনি ৰাজ্যত এইবাৰ সুৰক্ষিত নহয় আৰক্ষীৰ পৰা আৰক্ষীৰ মূৰ ফলাৰ ঘটনা সংঘটিত হৈছে আৰু গুৰেশ্বৰ থানাত দুই আৰক্ষী বিষয়াৰ তয়াময়া ৰণ দেখিবলৈ পোৱা গৈছে আৰু এজন আৰক্ষী বিষয়াই এইবাৰ আনজন আৰক্ষী বিষয়াৰ মূৰ ফালি 4টাকৈ চিলনি পৰিছে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে মন্তব্য আগবঢ়াইছো কিহেৰে মাৰিছে এই কিবা এটা হঠাৎকে টকন পালে সিহঁতে মাৰি দিছে কিহৰ কাৰণে মাৰিলে মাৰাটো মানে আমাৰ এনে আলোচনাহে চলি আছিলে কিবা তাৰ কি হৈ গ'ল আপোনাৰটো মানে মই ভাত খাই আছিলোঁ মোৰ ৰুমত ভাত খাই থাকোঁতে তাহাঁতে কিবা হাল্লা কৰি আছে কিবা মানুহক লৈ এই থানাৰ সিফালে তাৰপিছত বোলো কি হাল্লা হ'ল মই কিন্তু তাকেলৈকে জানাই মোৰ আৰু এই কিবা আমাৰ মিটিং হৈছিল থানাত স্পেচিয়েল আগতে তাৰপিছত মই লাইট আনিছিলোঁ এই কাৰ্টুন ডাব্বাৰে তাত ডাঙৰ লাইট নাই এই লাইটটোৰ কাৰণে মই কিশোৰকলৈ গৈছোঁ এই ডাঙৰ লাইট এটা নাই কোনিবা নিছি তাৰপিছত দাউৰে খেদি মোক এক ধাক্কা মাৰিছে মাৰি মই পৰি গ'লোঁ তাৰপিছত মোবাইল চবাইল মোৰ ফেলে দিলোঁ তাৰপিছত কি হৈছে আৰু এক ধাক্কা মাৰিছে মাৰি কিনে মোক কোনে মাৰিছে আপোনাৰ এই আমাৰ পৰেশ ডেকাই কিহৰ কাৰণে মই একো গমেই নাপাওঁ তলা মুধাই নাপালোঁ তাৰপিছত মানে লাঠি দিয়া কোম আছে তাকে উঠাতে মই এনে মাথা ঘূৰি যায় আৰু আকৌ কেতিয়াবা টাবলাত মাৰিছে মাৰি তাৰপিছত উপায় নাপায় লাঠিডাল কাঢ়ি আনিহে মই আকৌ মাৰিছোঁ সেয়ে আৰু পৰেশ ডেকা কোন হয় আমাৰ লালটুপি থানা অন ডিউটিত আছিলে কিন্তু আপুনি কি হয় এই মই ড্ৰাইভাৰ
মই ডিউটিৰ পৰা জাষ্ট গেছিলোঁ যাই ভাত পানী খাইছোঁ সেইবাবে এনেতে ক'ৰবাৰ পৰা আহি কেনে সেই কৰিছোঁ। আচ্ছা, তেওঁ অভিযোগ কৰিছে আপুনি তেওঁক মাৰিছে। মাৰা এইটোৱে আৰু মোক কিয় মাৰিলোঁ বিনা কাৰণত, সেইটো কাৰণে মোৰ ৰক্ষাৰ কাৰণে মানে খেদি খেদি যাই আছে না। লাষ্টতে মানে সেই মোক যিডাল টকানটো কোবাইছে সেই টকানডালে চিটকি চিঙা ভাঙি গৈছে, সেইডালে মই লৈ গ'লে ইয়াক মাৰা গৈছে। ঘটনাটো থানাতে হৈছে? থানা মানে মোৰ ৰুমত, কেম্পাছৰ ভিতৰত? মোৰ ৰুমত, থানাৰ কেম্পাছৰ ভিতৰত। কিন্তু থানাৰ ভিতৰত নহয়, মোৰ গছৰ থানাৰ ৰচিগুণ। গছৰ থানাৰ ৰচিগুণ আমাৰ দিলজ্যোতি মজুমদাৰ ছাৰ। এই মোক হোমগাৰ্ডৰ ড্ৰাইভাৰে মাৰছি আজি বেয়াকে। কিহৰ কাৰণে? কিহৰ কাৰণে মানে আমাৰ কিবা এনে প্ৰাইভেট কথা আছিল, তাৰপিছত এনেকে কিবা একদম দোকান এজনলৈ হঠাৎকে মাৰি দিলে। কি নাম তেখেতৰ? তেখেতৰ আব্দুল কি লিখে? ড্ৰাইভাৰ আব্দুল আলী। কোন থানা? আমাৰ গৰিষ্ঠ থানা। আপনি কোন থানা? মই গৰিষ্ঠ থানাৰে। কি নাম আপোনাৰ? পৰেশ ডেকা। কিহেৰে মাৰিছে? এই কিবা এডাল হঠাৎকে টকন পালে সিহঁতে মাৰি দিছে। কিহৰ কাৰণে মাৰিলে? মাৰাটো মানে আমাৰ এনে আলোচনাহে চলি আছিলে, কিবা তাৰ কি হৈ গ'ল। আপোনাৰটো মানে মই ভাত খাই আছিলোঁ মোৰ ৰুমত ভাত খাই থাকোঁতে তাৰমানে তাহান কিবা হাল্লা কৰি আছে কিবা মানুহক লৈ এই থানাৰ সিফালে। তাৰপিছত বোলো কি হাল্লা হ'ল, মই কিন্তু তাকেলৈকে তাকেলৈকে জানাই। মোৰ আৰু এই কিবা আমাৰ মিটিং হৈছিল থানাত SP ছাৰ আহোঁতে, তাৰপিছত মই লাইট আনিছিলোঁ এই কাৰ্টুন ডাব্বাৰে, তাত ডাঙৰ লাইট নাই। এই লাইটটোৰ কাৰণে মই পিছৰকলৈ গৈছোঁ, এই ডাঙৰ লাইট এটা নাই কোনিবা নিছি। তাৰপিছত দাউৰে খেদি মোক এক ধাক্কা মাৰিছে, মাৰি মই পৰি গ'লোঁ। তাৰপিছত মোবাইল চোবাইল মই পেলাই দিলোঁ। তাৰে পিছত কি হৈছে আৰু এক ধাক্কা মাৰিছে, মাৰি কিনে মোক কোনে মাৰিছে আপোনাক? এই আমাৰ পৰেশ ডেকা। কিহৰ কাৰণে মাৰিলে? কিহৰ কাৰণে মই একো গমেই নাপাওঁ, তলা মুধাই নাপালোঁ। তাৰপিছত মানে লাঠি দিয়ে একো মাৰিছে, তাকে উঠাতে মই এনে মাথা ঘূৰি যায় আৰু একো বেটে মই তাবলাত মাৰিছে। মাৰি তাৰপিছত উপায় নাপায় লাঠিডাল কাঢ়ি আনিহে মই একো মাৰিছোঁ। সেয়ে আৰু পৰেশ ডেকা কোন হয়? আমাৰ লালটুপি থানা। অন ডিউটিত আছিলে। কিন্তু আপুনি কি হয়? এই মই ড্ৰাইভাৰ। মই ডিউটিৰ পৰা জাষ্ট গেছিলোঁ যাই ভাত পানী খাইছোঁ সেইবাবে এনেতে ক'ৰবাৰ পৰা আহি কেনে সেই কৰিছোঁ। আচ্ছা, তেওঁ অভিযোগ কৰিছে আপুনি তেওঁক মাৰিছে। মাৰা এইটোৱে আৰু মোক কিয় মাৰিলোঁ বিনা কাৰণত, সেইটো কাৰণে মোৰ ৰক্ষাৰ কাৰণে মানে খেদি খেদি যাই আছে না। লাষ্টতে মানে সেই মোক যিডাল টকানটো কোবাইছে সেই টকানডালে চিটকি চিঙা ভাঙি গৈছে, সেইডালে মই লৈ গ'লে ইয়াক মাৰা গৈছে। ঘটনাটো থানাতে হৈছে? থানা মানে মোৰ ৰুমত, কেম্পাছৰ ভিতৰত? মোৰ ৰুমত। থানাৰ কেম্পাছৰ ভিতৰত। কিন্তু থানাৰ ভিতৰত নহয়, মোৰ গছৰ থানাৰ ৰচিগুণ। গছৰ থানাৰ ৰচিগুণ আমাৰ দিলজ্যোতি মজুমদাৰ ছাৰ। এই মোক হোমগাৰ্ডৰ ড্ৰাইভাৰে মাৰছি আজি বেয়াকে। কিহৰ কাৰণে? কিহৰ কাৰণে মানে আমাৰ কিবা এনে প্ৰাইভেট কথা আছিল, তাৰপিছত এনেকে কিবা একদম দোকান এজনলৈ হঠাৎকে মাৰি দিলে। কি নাম?